কবিতাৰ শিৰোনাম কবি তেওঁ বেদনাৰ। ৰচনা অঞ্জলি দত্ত। আবৃত্তি হেমন্ত ওজা কলিতা। বহু কথাই তেওঁক সুধিছিলোঁ, হৃদয় খাৰে থাকোঁতে, নিশা উজাগৰে থাকোঁতেও, নাইবা কবিতাৰ সপোনবোৰ ফুলি থকা সময়তো। পলসুৱা পথাৰত তেওঁৰ দুখবোৰ শিপায়, সেউজ বুলীয়া হৃদয়তো দুখৰ হাত আগুৱাই। যন্ত্ৰণাত শুকাই মাটিৰ ৰস, চিৎকাৰত কপে আকাশ। সৰু সৰু সপোনবোৰ ভাগে, জীৱনবোধ মমতা এইবোৰত তেজ লাগে। মেঘবিহীন বজ্ৰপাত পৰে শোকৰ বন্যাৰে। হেৰুৱা সপোনবোৰ পাবলৈ, নতুন সপোন দেখিবলৈ বিকশিত হয় পোহৰৰ দুপৰীয়া এটা। স্বাৰ্থ পূৰাবলৈ যাওঁতে কাৰোবাৰ স্বাৰ্থ নিধন হয়। কোনো নাৰীৰ ক্ৰন্দন শুনিবলৈ, কোনো শিশুৰ চকু পানী চাবলৈ নিশাটো ৰৈ থাকে অকলশৰে। চুবুৰীৰ অ'ত ত'ত এন্ধাৰবোৰে সপোনবোৰ গিলি ফুৰে। বহু কথাই তেওঁক সুধিছিলোঁ, হৃদয় খাৰে থাকোঁতেও, চকু পানী নিগৰি থাকোঁতেও। ওচৰত তেওঁ নাছিল, বিচাৰি ফুৰিছিল উমাল জীৱন। চেতনাত লব্ধ এখন আকাশ, সেয়ে মই ওচৰত থাকোঁতেও তেওঁ বহু দূৰত আছিল। পোহৰতো, এন্ধাৰতো, সপোনতো, দিঠকতো তেওঁ সংগ এৰা নাছিল।